সন্তানটোক বুকুত বান্ধি লৈ তুমি আগবাঢ়ি যাব লাগে এইবিলাকৰ পিছত পৰিব নালাগে এইবিলাক যোগ্য নহয় এইবিলাক তোমাৰ নিচিনা নমস্কাৰ মই জয়না ৰাণীগাজী আপোনালোকৰ ওচৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান মোৰো বেয়া নহয় কিন্তু অকমান ওয়েদাৰ চেঞ্জ হৈছে যে সেইকাৰণে অকমান চৰ্দি কাহ এনেকুৱা হৈ আছে কিছুমান মানে আমি সকলোৱে দেখি আছো বৰ্তমান এটা কথাক লৈ বিশেষ মানে আচৰিত ধৰণৰ কথা বুলি ক'ব লাগিব আচৰিত লাগিছে শুনিবলৈ যেটো কুহি ডাবল থ্ৰী আৰু মানে কুহি ডাবল থ্ৰী ঘটনাটো আৰু তেখেতৰ কিবা নামটো ৰিজুমনি নে বিজুমনি আছিল নামটো ইমান নাজানো যে কি নহওক আৰু সকলোৱে ভিডিঅ'বিলাক বনাই আছে বা কুহিৰ মানে হিউম্যান ৰাইটস আছে সকলোৰটো প্ৰকাশ কৰি আছে এটো কৰিব পাৰে এটোত মোৰ ক'ব লগা একো নাই কিন্তু মই মোৰ নিজা বক্তব্যখিনি মই আপোনালোকৰ আগত প্ৰকাশ কৰিম আৰু মোৰ যদি কিবা তাতে মোৰ কিবা ভুল আপোনালোকে মোক ক'ব পাৰে কমেন্টত ক'ব পাৰে মই একো বেয়াও নাপাওঁ মোৰ ভুল হলেও ক'ব পাৰে কিন্তু মোৰ নিজা মন্তব্যখিনি মানুহ মাত্ৰই যেটো ঘটনাটো আমি এটা কল ৰেকৰ্ডিং পাইছিলোঁ কল ৰেকৰ্ডিং পোৱাৰ পিছৰ পৰা মই মানে অকমান যদি আপোনালোকে মোৰ ভিডিঅ' বনাব দিন হৈছে সোশ্যাল মিডিয়াৰ পৰা অকমান মই বিশেষ ব্যস্ততাৰ কাৰণে মই দূৰত আছো তাৰ পিছত কথাটো হৈছে কি যে এগৰাকী ছোৱালী আৰু এজন বিবাহিত পুৰুষ এতিয়া যিমান ভিডিঅ'বিলাক দেখিছো আমি বেছিভাগ ছোৱালীগৰাকীৰ ওপৰত মানে বেছিকৈ বেয়াকৈ কৈ আছে মই গোটেইখিনি কৈ আছো মই কাকো এনেকুৱা নহয় যে মই কাকো ডিফেন্ড কৰি কৈছো মই কাকো ডিফেন্ড কৰিব যোৱা নাই কোনো মোৰ কাৰো লগত আৰু হয়তো এনেকুৱা নহয় কোনোবা মোৰ নিজৰ হলো মই এইখিনি সঁচাখিনি মোৰ যিখিনি বিবেকে ঢুকি পাইছে মই সেইখিনিয়ে কম কথাটো হল কি এজন বিবাহিত পুৰুষৰ সন্তান আছে তাৰ ওয়াইফ আছে সেই বিবাহিত পুৰুষজনে আনৰ এগৰাকী ছোৱালী বা এগৰাকী মহিলাক আকৌ নিজৰ কৰি লোৱাৰ প্ৰয়োজনীয়তা কি আছে কাৰণ আমাক কোৰ্টে লিগেলি দি থৈ দিছে কোৰ্টে আমাক ৰুল দিছে মই আপোনালোকে মোক ভুল নিবুজিব মই কাকো ডিফেন্ড কৰিব হানা কাৰণ বাৰে বাৰে কৈছো কাৰণ কিছুমানে ভিডিঅ'টো সম্পূৰ্ণকৈ নাচাব পাৰে কাৰণ কি ষ্টাৰ্টিংৰ কথাবিলাক মই এটা ৰেগুলাৰলি মানে হেনেকে গৈ থাকিম পুনৰ ভিডিঅ'টো চালে গম পাব গ্ৰেজুৱেলি যাব লাগিব কাৰণ চাওক এজন পুৰুষে এজন বিবাহিত পুৰুষ এজনে বেলেগক আপোন কৰি লোৱাৰ প্ৰয়োজনীয়তা কি আছে যদি নিজৰ ওয়াইফ গৰাকী বা নিজৰ পৰিয়ালটোৰ লগত শান্তি ঠিক আছে এজন বিবাহিত পুৰুষৰ তেখেতৰ পত্নীক তেখেতৰ বেয়া লাগিব পাৰে তেখেতৰ লগত মানে এনেকুৱা আছে যে সংসাৰ কৰিলে যিমানদিন সংসাৰ কৰিলে দৰকাৰ হলে 1 মাহে হওক 2 মাহে 10 বছৰে হওক যিমান দিন কৰি ল'ৰা ছোৱালী সন্তান থকাৰ পৰত তেখেতৰ মনোভাৱটো বেলেগ হ'ল তেখেতৰ বেয়া লাগিলে ঠিক আছে কিন্তু এইটো আমাৰ লিগেলি ৰাইট আছে আমি ধুনিয়াকৈ আমি আমাৰ ল মতে ধুনিয়াকৈ আমাৰ ডিভোৰ্স সিস্টেম দিছে সেপাৰেট সিস্টেম দিছে গোটেইবিলাক দিছে যিকেনে আমি যিখিনি সন্তান থাকিলে খৰচ দি কেনে আমি নিজৰ পিনে নিজৰ সুখটোৰ কথা ভাবি নিজৰ যাক ভাল লাগে সেকেন্ড মেৰেজ কৰিব পাৰে তেতিয়াহে কৰিব পাৰে কাৰণ প্ৰথম যিগৰাকী পত্নীক তেখেতে ডিভোৰ্স দিব বা তেখেতৰ পৰা সেপাৰেট হ'ব তেখেতৰ বা আইনগতভাৱে গোটেইবিলাক সম্পূৰ্ণকৈ কৰিব গতিকে কি হয় আমাৰ বেছিভাগ পুৰুষৰ দেখিছো আৰু কম মই কিছুমান কথা মই নিজে এনেকুৱা প্ৰমাণিত কিছুমান কথা আছে কিছুমান মহিলাৰ কথাও আছে সেইখিনি পিছত কম বাৰু তাৰ পিছত সেইখিনি কৰিব পাৰে কিন্তু এগৰাকী পত্নী থাকাৰ পিছত বেলেগৰ মহিলা এগৰাকীৰ প্ৰতি ছোৱালী এগৰাকীৰ প্ৰতি আকৰ্ষিত হৈ বিয়া পাতাৰ অধিকাৰ কাকো দিয়া নাই আইনে নকয় ন আইনগতভাৱে এইখিনি কথা আমি পাব্লিকে নকলেও এইখিনি কথা হেৰি হৈ যাব মানে আইনে নিজেই দুখ দিব গতিকে আৰু প্লাস কি হয় হাৰেসমেন্ট হয় তো বহুতে বনাই আছে ছোৱালীজনীৰ ওপৰত ভিডিঅ' বনাই আছে কিন্তু আমি কি হয় মোৰ মনোভাৱ হয় সকলোতকৈ বদমাছ কোন হয় সকলোতকৈ বদমাছ যি কি ন এতিয়া চাও এটা ঘটনা আমি একপক্ষীয়ভাৱে যিকোনো কথা ডিসকাস কৰিব নোৱাৰো আৰু প্লাস ডিসিশন ল'ব নোৱাৰো আমি গোটেই পক্ষৰ কথাখিনি শুনিব লাগিব এটাই কৈছে কাৰণ কিবা এটা ঘটনা যদি হৈছে গোটেই কেইজনে থাকিব লাগিব ডিসকাস চলিব লাগিব কিন্তু যিগৰাকী মহিলা বৰ্তমান প্ৰতাৰিত হৈছে সেই মহিলা গৰাকীয়ে কৈছিলে সেইটো মই ইয়াতে স্ক্ৰিনত দি নিদিও আৰু এইবিলাক যে যিখিনি ভয়েস ৰেকৰ্ড গোটেইখিনি মই আপোনালোকৰ মোৰ মানে ভৱিষ্যতেও যাতে কাৰো নহয় এনেকুৱা ৰেকৰ্ডখিনি দিছে যে যেতিয়া তেখেতে কিন্তু কৈছে যে দৰকাৰ হলে আমি তিনিজনে বহি ধুনীয়া সুন্দৰ কথা কৈছে যে তিনিজনে বহি লম মানে তেখেতে মানে কি ধুনীয়াকৈ বুজা পৰাৰ জৰিয়তে মানে কি হয় মহিলাবোৰক এগৰাকী পত্নী হোৱাৰ উপৰিও মানুহে যিকোনো আৰু আমাৰ মহিলা এগৰাকী মা হলে বহুতো হজম কৰিব পাৰে তাৰ ভিতৰৰ কথাখিনি আমি নাজানো আমাৰ বহুতে কি হৈছে তাতে কল
কল ৰেকৰ্ডিংটোত মানে কুহিয়ে কৈছিলে যে আমি অলৰেডি বিয়া পাতিলোঁ বহুতে সেইটো কথা পইণ্ট উঠাইছে কিন্তু লাষ্ট দুটা ষ্টেটমেণ্ট দুটা পাইছোঁ মই লাষ্টত আৰু এটা আছে আমি বিয়া পাতিলোৱে সেইটো ক'লে বিয়া পাতিম নহয় আমি পাতিলে মানুহজন মোৰো মানুহজন সেনেকৈ কৈছে তাৰপিছত যে আৰু এটা কৈছে যে মইতো তেখেতক ইমান ডেটৰ পৰা তেখেতক কণ্টেক্টেই কৰা নাই দুটা কথা আছে তো হয়তো কিবা ইয়াৰ মাজত ৰহস্য আছে হয়তো তেখেতৰ কিবা ৱাৰ্ডত সেইখিনি কথা কৈছে বিয়া পাতিছে নাপাতিছে আমি নাজানো কাৰণ বহুতে কৈছে এতিয়া ভিডিঅ'বিলাক যিহেতু বেলেগে বনাই আছে বনোৱাখিনিৰ ওপৰত মই যোৱা নাই মই অকল এই মহিলাগৰাকী যিখন মানে যিগৰাকী মানুহজনৰ পত্নীৰ ভইচৰ ওপৰত মই কথাখিনি কৈছোঁ সেই ৰেকৰ্ডটোৰ ওপৰত তো দুটা কথা কৈছে কুহিয়ে দুটা কথা কৈছে যে বিয়া অলৰেডি পাতিছোঁ তাৰপিছত কৈছে যে আপুনি আপোনাৰ কল ৰেকৰ্ড চেক কৰক কিবা কৰক সেইদিনাৰ পৰা আপোনাৰ মানুহজনক মই কণ্টেক্ট কৰা নাই গতিকে কি কৰিব লাগে আমি আমাৰ মন্তব্য সেনেকৈ দিব নোৱাৰিম বুজি পাইছেনে যে এতিয়া কোনে কি দুটা কথা যিহেতু ক'লে যে বিয়া হৈছোঁটোতেই যদি আমি ধৰি থাকোঁ কিন্তু এইটোতো কৈছে যে মানে তেতিয়াৰ পৰা মই হস্পিটেলত থকা দিন ধৰি পৰা ইমানখিনি এনেকুৱা কণ্টেক্ট কৰা আৰু এটা কথা কৈছে কোনোবা এটা ক্লিয়াৰিফিকেশ্যনত দিছে কুহিৰ এটা মেছেজ এটা দিছে প্ৰত্যেক উইকলি 10,000 12,000 কিবা বজাৰ কৰি দিয়ে এইটো কিহৰ কাৰণে দিয়ে কি কৰি দিব তেখেতসকলে জানিব এইখিনি হয়তো কিবা ভিৰত কিবা ওলাব পাৰে নোলাব পাৰে সেইবিলাক আমাৰ ক'ব লগা নাই কথাটো হ'ল কি আমাৰ এতিয়া বৰ্তমান সমাজত এইটো এটা বিয়াত চলি আছে যে বহুতৰ অশান্তি হৈছে পৰকীয় প্ৰেম বুলি নকওঁ পৰকীয় কেতিয়াও প্ৰেম হ'ব নোৱাৰে প্ৰেমৰ অৰ্থই বেলেগ প্ৰেমৰ অৰ্থ মানে ভালপোৱা মৰম কোনোবাই নিজৰ সন্তানৰ প্ৰতি প্ৰেম থাকিব মাক বাপেকৰ প্ৰতি কিন্তু পৰকীয়ভাৱে প্ৰেম হ'ব নোৱাৰে এইবিলাক পৰকীয় সম্পৰ্ক হয় মোৰ হিচাপত মই কওঁ এইবিলাক পৰকীয় সম্পৰ্ক তো এই যে মতা মানুহবিলাকে এই ইমান বদমাছ এগৰাকী পত্নী থকাৰ পিছতো এগৰাকী সন্তান থকাৰ পিছতো কাৰোবাৰ দুটা তিনিটা সন্তান থাকে কাৰোবাৰ ডাঙৰ সন্তান থাকে থকাৰ পিছতো যে বেলেগৰ এগৰাকী পত্নী লগা হয় ঠিক আছে হৈছে তো তেতিয়াহ'লে তেখেতসকলে সেই আগৰ পত্নীজনীক ডিভোৰ্চ দি কিয় নলয় কিহৰ কাৰণে যদি চাকৰি কৰিছে হয়তো চাকৰিৰ ভয় আছে নহয়তো সমাজৰ আগত মানে এটা ভাল মানুহ দেখাই আছে হয়তো ফেমিলিৰ আগত কিবা এটা দেখাই আছে তো এই শ্ব অফ কৰাখিনিৰ ফলত কি হৈছে বিন দোষী প্ৰাণীকেইটাই দুখ পাইছে সেই ছোৱালীজনীৰ বা দুখ আছিল কি সেই পত্নীগৰাকীৰ বা দুখ আছিল কি যদি বেয়া পাইছে পত্নীগৰাকী যদি বদমাছ তেতিয়াহ'লে পত্নীগৰাকীক ডিভোৰ্চ দি বেলেগক বিয়া পাতক ল'ৰা ছোৱালীজনীক খৰচ দি থাকিলেও যিকোনো ল'ৰা ছোৱালী যি থাকে গতিকে বহুতে কৈছে যে নাৰীয়ে নাৰীৰ শত্ৰু হয় সেইটোও নোহোৱা নহয় এইটো এটা আছে যে আমাৰে মোৰ নিজৰ এজন চিনাকিৰ ভিতৰত আছে যে বিয়া পতা মানুহ এজনে আকৌ কৈছে যে তাৰ লগত তাৰ কোনো বিয়া পতা না কোনো কাৰণে এটা মিছা ঢোকাত মানে মিছা কৈ কেনে মানে আনমেৰিড বুলি কৈ কেনে বিয়া পাতিছে সেইটো এটা হৈছে সেইটো এটা কথা কিন্তু কিছুমানে বহুতে কয় যে বিয়া নাপাতা বুলি বা এনেকুৱা বুলি কাৰোবাৰ হয়তো প্ৰেম হৈ যোৱাৰ পিছত বেছি ৰিলেশ্যনত আহি যায় তেতিয়া এৰিব নোৱাৰে কিন্তু যেতিয়া এগৰাকী পত্নীয়ে কাকুতি মিনতি কৰিব যে মোৰ মানুহজনৰ পৰা আঁতৰি যাওক মোৰ সংসাৰখন সুখে থাকিবলৈ দিয়ক গোটেইখিনি আৰু মোৰ মানুহজনৰ জীৱনলৈ কিয় আহিব তেতিয়া সেই নাৰীগৰাকীয়ে ছোৱালীয়ে হওক বা বোৱাৰীয়ে হওক যিকোনো কেনেকৈ থাকিব পাৰে সেই সম্পৰ্কটোত মই বুজি নাপাওঁ ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে আৰু ইমান বিশ্বাস কেনেকৈ থাকিব পাৰে যে এটা সন্তান এটা নিজৰ ৱাইফক সমাজক সাক্ষী কৰি আপোন কৰি লোৱাৰ পিছত সেই সম্পৰ্কটোক ঢোকা দি সেই সম্পৰ্কটোক লুকাই সেই সম্পৰ্কটো হাইড কৰি মিছাকৈ এটা এনেকুৱা এটা সম্পৰ্কত তেখেতক নিজৰ কৰি লৈছে কালিলৈকে সেই মানুহজনক কেনেকৈ বিশ্বাস কৰিব পাৰে মই বুজি নাপাওঁ আৰু সেই মানুহখিনিৰ লগত সেইজনৰ লগত কেনেকৈ লাইফ টাইম থাকিব বুলি এটা বিয়া বুলি কওঁতে কাৰোবাক আপোন কৰি বুলিওতে কাৰোবাক এইটো সহজ কথা নহয় লাইফ টাইমৰ কথা গতিকে প্ৰত্যেক নাৰীবিলাকেই যেতিয়া ঠিক আছে কাৰোবাৰ জীৱনত কোনোবাই যদি মিছা কৈছে সেইটো মিছা কোৱাৰ সেই গোটেই হিষ্ট্ৰীটো বেলেগ হ'ব আৰু যেতিয়া নিজৰ ৱাইফে ফোন কৰি ক'ব লগা হয় যে মোৰ মানুহজনৰ লগত কথা নাপাতিব মোৰ মানুহজনৰ লগত সম্পৰ্ক নকৰিব তেতিয়া তথাপিও সেই সিহঁতে যে সেই মহিলাবিলাকে পইণ্ট দিয়ে যে তোমাৰ মানুহজনৰ বা এনেকুৱা ময়ো ইমান দিনে এইটো সম্পৰ্ক কৰি আছোঁ লাজ নালাগে চৰম লগা কথা এইবিলাক সেই ঠিক আছে সম্পৰ্কটো হৈ আছে সেইখিনি বস্তু লুকাব লাগে হাইড কৰিব লাগে সেই দুইজন মাইকী মিলি কেনে সেই মতাজনক শাস্তি দিব লাগে মোৰ হিচাপত আপোনালোকৰ মতে কি আপোনালোকে ভাবিব আৰু জনাব মোক লাগে নে নালাগে
যেতিয়া মতা মানুহজনে ধৰাত পৰিলে সেই মাইকী মানুহজনে কৰিলেও কৰিব লাগে মই এতিয়া বৰ্তমান যেহেতু আজি টপিকটোৱে বেলেগ হৈ আছে এইকাৰণে ইয়াৰ ওপৰত কৈছো যেতিয়া এজন মতা মানুহে নিজৰ মাইকীক ধোকা দি লুকাই পৰিয়ালক লুকাই মান সন্মান ত্যাগ কৰি বেলেগ এজনীক আপোন কৰিব যায় যেতিয়া সেই সেকেন্ড পাৰসন জনিয়ে যেতিয়া গম পায় ঘৰৰ মানুহে ফোন কৰে বা নিজৰ ওয়াইফ জনিয়ে নিজৰ সন্তানে ফোন কৰে তেতিয়া সেই মাইকীজনীয়ে নিজৰ গোটেইখিনি কথা এই মাইকীজনীৰ লগত ডিসকাস কৰি সেই মতা মানুহজনক কিয় শাস্তি নিদিয়ে যদি হেনেকুৱাকৈ শাস্তি দিলেহেঁতেন আপোনালোকে কওক আৰু নেক্সট টাইম এনেকুৱা ঘটনা হয়তো কম হ'লহেঁতেন কাৰণ মতাবিলাকৰ বিশ্বাস কম এতিয়া এনেকুৱা হৈছে যেন পৃথিৱীত মানে মাইকী মানুহৰ কিবা একজাত মানুহৰ মানে এনেকুৱা দামেই নাই এনেকুৱা মানে হৈছে যে বেলেগৰ মতাক আনি কেনে মূৰ কৰি লৈছো কিহৰ দৰকাৰ আপোনাৰ নিজৰ সেলফ ৰেসপেক্ট নাই নেকি বেলেগৰ মানুহ একৰাকি মানুহক আপোন কৰিবলৈ ঠিক আছে যদি সেই মানুহজনে সেই পাৰসনজনে ডিভোৰ্স দিছে তাৰ ঘৈণীয়েক মৰি গৈছে সকলোৱে ৰাজি আছে মা সেই প্ৰথম পত্নীৰ লগত প্ৰথম পত্নী দ্বিতীয় পত্নী যিমান পত্নী থাকে সেই পত্নীৰ লগত যদিহে সম্পৰ্ক নাথাকে যদিহে আমি এভিডেন্স পাও যদিহে আমাৰ কাগজ পত্ৰ দেখায় তেতিয়া ধুনীয়াকৈ আৰামছে ধুনীয়াকৈ বিয়া হৈ সংসাৰ কৰিব পাৰি কিন্তু এগৰাকী পত্নীক এগৰাকী নিজৰ যিমান কাৰবাৰ এটা সন্তান দুটা সন্তান সেই সকলক অশান্তি কৰি এজন মানুহৰ পৰা কাঢ়ি আনি তাকো মৰম কাঢ়ি লয় নেকি মানুহে আৰু সেই মানুহজনে আপোনালোকক ভাল পাব বুলি সেই মানুহজনে আপোনালোকৰ হৈ থাকিব বুলি কি আপোনালোকে গ্যাৰান্টি ল'ব গতিকে পৰকীয় সম্পৰ্কই মানুহৰ জীৱনত বহুত ধুমুহা আনিছে নোকোৱা নহয় মই এটা মোৰ মানে চিনাকি বুলি কওঁ মোৰ এটা চিনা জানা কাহিনী এটা কওঁ এজন মানুহৰ সৈতে এগৰাকী মহিলাৰ খুব সম্পৰ্ক বিবাহিত পুৰুষ এই কথাৰ মাজতে যে কথা ওলাই আপোনালোকক কৈছো আৰু বিবাহিত পুৰুষ ল'ৰা ছোৱালীও আছে সন্তান ল'ৰা ছোৱালী ডাঙৰো হয় সেই মানুহজনে সেই পত্নী সেই মানে বেলেগ এটা সম্পৰ্কীয় যি পৰকীয় সম্পৰ্কত যিটো মানে সম্পৰ্কত এতিয়া বৰ্তমান আছে সেই সম্পৰ্কীয় সেই মাইকীজনীৰ লগত সেই তেখেতৰ ওয়াইফে ফোন কৰিলে যে এই নাম্বাৰটোত এনেকৈ ফোন পাইছো আপুনি ইমান টাইম মোৰ হাজবেণ্ডৰ লগত কিয় কথা পাতে তেখেতে কৈছে যে মই আপোনাৰ হাজবেণ্ডৰ লগত না মোৰ হাজবেণ্ডে কথা পাতে ঠিক আছে তেতিয়া আপোনাৰ হাজবেণ্ডক দি দিয়ক মই আপোনালোকৰ ষ্টৰী এটা কৈ আছো তেতিয়া সেই মানুহগৰাকীক সেকেন্ড মানুহগৰাকীক ফোন কৰে পত্নী গৰাকী তো মানুহজনী ফোন উঠায় নেক্সট ফোন উঠোৱাৰ পিছত সেই মানুহ এজন মানে মতা মানুহৰ আৱাজ আৰু সেইজন হাজবেণ্ডো হ'ব পাৰে নহ'ব পাৰে যে তেতিয়া ক'লে যে এইটো নম্বৰ মোৰ হাজবেণ্ডৰ লগত এনেকুৱা বহুত ফোন ৰেকৰ্ড মানে বহুত কল পাইছো গোটেইখিনি উলিয়াইছে আৰু আজিকালি ফোন কল ৰেকৰ্ড উলিয়াব পাৰি নিজে সিস্টেমত জানিলে তো তাৰ পিছত তেতিয়া সেই মানুহজনে কৈছে যে কথাহে পাতিছে কথা পাতিলে কি হ'ল তো এগৰাকী হাজবেণ্ডেটো হেনেকৈ ক'ব নোৱাৰে তো তেতিয়া সেই মানুহগৰাকীয়ে ভাবিলে যে মানে এইজন হাজবেণ্ড বা হয় নে নহয় তো তেতিয়া সেই মহিলাগৰাকীক ক'লে ঠিক আছে আপুনিয়ে কথা নাপাতিব তো সেই কথা নাপাতিব আৰু কাৰণ কি আপোনাৰ কাৰণে আমাৰ ঘৰত অশান্তি হৈছে সেই মহিলাগৰাকীৰ লগত সম্পৰ্ক হোৱাৰ পৰা সেই মানুহজনে তেখেতৰ যিটো পৰিয়াল আছে সেই পৰিয়ালটোক নানা ধৰণৰ টৰ্চাৰ কৰিছে নানা ধৰণৰ বুজাব নোৱাৰা টৰ্চাৰ কৰিছে আপোনালোকক ৰিয়েল এটা ষ্টৰী কৈ আছো মই মাইকী মানুহৰ কথাটো কৈ ফেলে ওলাইছে এইটো তো যেতিয়া নানা ধৰণৰ টৰ্চাৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ ওপৰত সেই মাইকী গৰাকী যথেষ্ট মানে অসুবিধাত পৰিছে বুজাব নোৱাৰা আৰু অসুবিধাৰ টাইমত মানুহে কাকো নাপায় আপোনালোকে জানে আমি সকলোৱে জানো আমাৰ ভাল দিনত আমি সকলো মানুহকে পাওঁ ময়ো পাওঁ মোকো পায় আৰু বেলেগৰো পায় সেম হেনেকুৱা কন্ডিশন তাৰ পিছত সেই মহিলা গৰাকীয়ে ক'লে যে আপোনাৰ হাজবেণ্ডক আৰু ফোন নকৰো এদিন এটা মেছেজ দিলে সেই মহিলা গৰাকী আলটিমেটলি আপোনাৰ হাজবেণ্ডৰ লগত আৰু মোৰ হেৰি নাই সম্পৰ্ক নাথাকে তো দিয়াৰ পিছত ষ্টিল নাও এতিয়াও সম্পৰ্ক আছে গতিকে মই আপোনালোক এইটোৱে বুজাইছো সেই হাজবেণ্ডজনক যে সেই প্ৰথম যিখিনি মহিলা পত্নী গৰাকী আছে লিগেলি ওয়াইফ জনীয়ে হাজবেণ্ডজনৰ প্ৰতি সকলো মৰম দয়া মানুহৰ কি হৈ যায় নোহোৱা হৈ যায় যেতিয়া ধোকা দিব যেতিয়া চৈতানি কৰিব কিন্তু এটা কৰ্তব্য এটা সমাজৰ লগত ল'ৰা ছোৱালীৰ ৰেপুটেশন থাকে ল'ৰা ছোৱালী কেৰিয়াৰ থাকে ল'ৰা ছোৱালীৰ মাইন্ডসেট থাকে বহুত কথাৰ কাৰণে মই আগতে ক'লো না আপোনালোকক যে এগৰাকী পত্নীয়ে পটককৈ গুচি যাব পাৰে কিন্তু এগৰাকী মাতৃ যাব নোৱাৰে কাৰণ বহুত কথা থাকে মাতৃ হোৱাৰ পিছত মানে মাতৃ অনুভৱটো বেলেগ বস্তু এগৰাকী মাতৃ সকলোবোৰ কৰিব পাৰে সকলোবোৰ কষ্ট সহ্য কৰিব পাৰে ল'ৰা ছোৱালী সন্তানৰ কাৰণে গতিকে সেই মহিলা গৰাকীৰ কথাটো স্মৃতি যিটো আপোনালোকক ৰিয়েল ষ্টৰীটো কৈ আছো সেই মহিলা গৰাকীয়ে সেইজনো এগৰাকী মহিলা সেইজনীও কাৰোবাৰ সাকে মাতৃ ছোৱালীটো নহয় সেইজনীৰো সন্তান এটা আছে যি কি নহওক সেই মানুহজনৰ লগত ষ্টিল এতিয়াও সম্পৰ্কত থকাৰ বিনিময়ত কি হৈছে গম পাইছেনে
এই ইহঁতৰ ল'ৰা ছোৱালীবিলাকৰ যথেষ্ট খা খৰচ অল গোটেই মাইণ্ডছেট মেণ্টেলি গোটেই ফেমিলিটো হাৰেছমেণ্ট হৈ আছে এতিয়াও গতিকে পুৰুষজনটো বদমাছ সেই প্ৰথম বদমাছ পুৰুষজন আৰু সেই মহিলাগৰাকী যেহেতু সেই মহিলাগৰাকীৰ চৰিত্ৰই বেয়া সেই মহিলাগৰাকীৰ চৰিত্ৰ বেয়া হ'লে সেই মহিলাগৰাকীয়ে এইজন মানুহ নহয় আৰু বেলেগ এজন পাৰ্চন হ'লেও সম্পৰ্কত থাকিব গতিকে সেই মহিলাগৰাকীক ইমানখিনি পোৱাৰ পিছতে সেই মহিলাগৰাকী আজিও সম্পৰ্ক ৰাখিছে গতিকে কাক ক'ব আপুনি মহিলাকে ক'বনে নাৰীকে ক'বনে গিৰিয়েকে ক'বনে হাজবেণ্ডকে ক'ব তথাপিও মানুহে কয় যে নিজৰটো ঠিকে ৰাখিব লাগে গতিকে এই গোটেইখিনি ঘটনাৰ পৰা মই কৈছোঁ যে যদি এগৰাকী পত্নী অনুৰোধ কৰিছে যে মোৰ হাজবেণ্ডৰ পৰা দূৰত যাওক সেই হাজবেণ্ডজনে সম্পৰ্কটো যিয়ে কৈ নবনাওক যে মোৰ বিয়া হোৱা নাই মই আনমেৰিড মোৰ অমুক তমুক হয়তো মাইকীজনীৰো কিবা কৈছে সেই পত্নী এগৰাকীটো কাকুতি কৰিছে পত্নী এগৰাকীটো ৰিকুৱেষ্ট কৰিছে গতিকে সেই মহিলাগৰাকী সেই পত্নীগৰাকীৰ লগত লগ হৈ কিয় সেই মানুহজনক পানিছ নিদিয়ে কোনো আইনেই শাস্তি দিব নোৱাৰে যেতিয়ালৈকে আমি মহিলাই মহিলাৰ কথা বুজি নাপাওঁ আপোনালোকে কথাখিনি হয়তো শুনোতে অকণমান বেয়া লাগিব পাৰে মানে সঁচা কথাবিলাক শুনোতে বেয়া লাগে কিন্তু বহুতে ক'ব যে ময়ো কৈছোঁ যে মতা মানুহজন ভাল হ'লে কিয় যাব মতা মানুহজন প্ৰথম কথা মতা মানুহজন ভাল হ'লে কিয় যাব দ্বিতীয় কথা যে মাইকীগৰাকীয়ে সুবিধা কিয় দিছে তো বিয়া হোৱাৰ লিগেলি যিবিলাক প্ৰচেছ আছে সেইবিলাক প্ৰচেছত কিয় বিয়া নহয় ডিভোৰ্চ দিয়ক কিবা দিয়ক তো আমি যে ৰিকুৱেষ্ট কৰিব লাগে কোনোবাই যে ৰিকুৱেষ্ট কৰি এটা সম্পৰ্কত কোনোবাই মিছা কৰিছে এটা সম্পৰ্কত থকাৰ পিছতো ছাপ'জ এটা ল'ৰা আনমেৰিড ল'ৰা এটা আৰু ছোৱালী এজনী সম্পৰ্কত আছে সেই ল'ৰাজনে মিছাকৈ সম্পৰ্ক এটা বেলেগৰ লগত কৰিছে সেই যেতিয়া ছোৱালীজনে ৰিকুৱেষ্ট কৰিব সেই মাইকীজনী সেই মাইকী নহয় সেই ছোৱালীজনী বা মাইকীজনী সেই সম্পৰ্কত থাকিব নেকি কাৰণ এজনী ছোৱালী আমি যদি বেলেগৰ পৰা নিয়েই লাগে কৰি চিঞৰি থাকোঁ অকণমান গাটো কাহ হোৱাৰ কাৰণে গলচল বেয়া হৈছে তাৰপিছত আমি যদি চিঞৰি থাকোঁ আমাৰ মানে এনেকুৱা চিঞৰণি যে আমাক মহিলাক অমুকটো কৰিব লাগে মহিলাক তমুকটো কৰিব লাগে গতিকে আমি মহিলাই জানো মহিলাক সুৰক্ষা দিব পাৰিছোঁ এটা সৰু কথা এইখিনি শ্বৰ্ট আউটৰ কথা যদি কুহিৰ ঘটনাটো যিটো হৈছে ছাপ'জ কুহিৰ লগত কি হৈছে সেইটোও ক'ব নোৱাৰোঁ যে কুহিৰ ঘটনাটো কেনেকুৱা মানে কেনেকৈ ষ্টাৰ্ট হৈছে কেনেকৈ হৈছে মই যিখিনি ৰেকৰ্ডত শুনিছোঁ সেইখিনিয়ে কৈছোঁ যে এগৰাকী পত্নীয়ে যেতিয়া ডিছকাছ কৰিব এগৰাকী পত্নীয়ে যেতিয়া ৰিকুৱেষ্ট কৰিব এগৰাকী সন্তানৰ মাকে যেতিয়া ৰিকুৱেষ্ট কৰে হয়তো সেই পত্নীগৰাকীৰ হাজবেণ্ডৰ কাৰণে একো যেতিয়া মানুহে মানুহক ধোকা দিব যেতিয়া মানুহে মানুহক মিছা কথা ক'ব সেইটো যেতিয়া প্ৰমাণ হৈ যায় তেতিয়া সেই মানুহজনৰ প্ৰতি এটা আত্মীয় ভাৱ এটা মৰম সেই সকলোবোৰ শেষ হৈ যায় কিন্তু কিছুমান বন্ধনত বান্ধি থকা যায় এগৰাকী মাতৃয়ে বহুত বন্ধনত বান্ধি থাকে সন্তান এটাক বাপেকৰ পৰা আঁতৰোৱাটো বহুত কথাত আৰু থাকিব মানে সেইকাৰণে সেই মানুহজনক বিচাৰে আৰু সেই মানুহজনে ইমান বদমাছ মানুহ সেই মানুহজন মেইন বদমাছ হ'ল সেই মানুহজন মতা মানুহজন পত্নীগৰাকীৰ কথাখিনিও মই ক'লোঁ আপোনালোকে মোৰ কথাখিনি ভালকৈ ভাবি চাব এবাৰ মই ভুল কৈছোঁ যদিও মোক জনাব এই মানুহজনে আজি এইখিনি নকৰিলে এই গোটেই ঘটনাখিনি নহ'লহেঁতেন আৰু মই আজি মোৰ ভিডিঅ'টো যিসকলে চাই আছে কেতিয়াও আমি কাকো অশান্তি কৰিব নালাগে আৰু এইটো কথা সদায় মনত ৰাখিব যে সুখ লোৱাৰ আমাৰ অধিকাৰ আছে এনেকুৱা নহয় সুখ লোৱাৰ পৃথিৱীৰ সকলোৰে অধিকাৰ আছে কিন্তু বেলেগৰ সুখ কাঢ়ি আমি সুখ ল'ব নোৱাৰোঁ এইটো সুখ বুলি নকয় আৰু এনেকুৱা ডাইনবিলাকে এখন সংসাৰ ধ্বংস কৰি দিছে একো এটা ষ্টুডেণ্টৰ কেৰিয়াৰ ধ্বংস কৰিছে সিহঁতৰ মানসিকভাৱে অশান্তি কৰিছে পত্নীটো বৰবাদে কৰি দিছে গতিকে এতিয়া এই গোটেই চাৰ্কলটোৰ ভিতৰত কি কৰিব লাগিব আমি আপোনালোকে চাওক মোৰ হিচাপত এটাই কথা মই ভাবোঁ দেই মোৰ ভাৱটো কিন্তু আপোনালোকে কি বুলি ভাবে মোক জনাব মই ভাবোঁ যদিহে মোৰ মানুহজনে মোৰ পৰা আঁতৰি গৈছে বেলেগ এটা সম্পৰ্কত আছে যদিহে মোক ধোকা দিছে মই ইমানখিনি কোৱাৰ পিছত বেক অহা নাই মান সন্মানৰ লগতে মোৰ গোটেই মানসিক শান্তিখিনি কাঢ়ি নিছে সন্তানৰ শান্তিখিনি কাঢ়ি নিছে সেই মাতৃবিলাকে নিজৰ সন্তানটোক বুকুত লৈ জীৱনটোত আগবাঢ়ি যাব লাগে সেই মানুহজনৰ পিছত আৰু দৌৰিব নালাগে মানুহজনৰ পৰা যিখিনি প্ৰাপ্য আছে আইনগতভাৱে মানুহজনে দিবই লাগিব আইনগতভাৱে আপোনালোকে মই এই ভিডিঅ'টোৰ জৰিয়তে কওঁ ফেমিলি কোৰ্টত যাব পাৰে আপোনালোকে CGMত যাব পাৰে য'ত যাব পাৰে এগৰাকী এডভোকেটৰ লগত উকিলৰ লগত কথা পাতিলে গোটেইখিনি গম পাব খৰচ দিবই লাগিব যদিহে তেখেতে চাকৰি কৰে তেখেতৰ প্ৰাপ্যৰ পৰা সন্তানৰ পঢ়া খৰচ মাতৃগৰাকী থকা খৰচ গোটেই অল এভৰিথিং দিব লাগিব
আৰু যদিহে তেখেতে চাকৰি নকৰে তেখেতৰ ইনকাম কিমান হয় কি হয় তাৰ ওপৰত মুঠতে খৰচ দিব লাগিব গতিকে মই ভাবোঁ এনেকুৱা ছয়টা মানুহৰ পিছত পৰি নিজৰ জীৱনটো সেই মানুহজনে আহি যদি আকৌ ভালকৈ থাকিব সেইটো কোনো গ্যাৰান্টি নাই যেহেতু বদমাছি কৰিছে ইমানখিনি কৰিছে ঠিক আছে শৰ্ট আউট কেতিয়া কৰে যেতিয়ালৈকে পাব্লিক নহয় যদি নিজৰ ভিতৰতে কথাখিনি ডিসকাস হয় সেই ছোৱালীগৰাকী ইমান ধুনীয়াকৈ কৈছে যে আমি তিনিওটাই বহিম তাৰ মানে কি ডিসকাস কৰিবলৈ ৰাজি আছে ডিসকাস কৰিব তাৰ মাজৰ কাহিনীটো নাজানো গতিকে মই এতিয়া বৰ্তমান সিহঁতৰ গোটেই যিটো হিষ্ট্ৰীটোৰ ওপৰত মই কুহিক বেয়া কুহিৰ যিজন মানুহ আছে সেই দুটা ষ্টাৰ দেখিছোঁ এছআই চাগে আমাৰ অসম পুলিচৰ তেখেতক আৰু বা তেখেতৰ পত্নী গৰাকীক মই কাৰো কথাত মই একো কৰিব নোৱাৰোঁ এতিয়া কাৰো কথাত মই কমেণ্ট দিব নোৱাৰোঁ সেইখিনি কথাৰ কাৰণে সেইখিনিৰ ওপৰতহে মই ভিডিঅ'টো বনাইছোঁ কাৰণ কিয় একপক্ষীয়ভাৱে আমি কমেণ্ট দিব নোৱাৰোঁ একপক্ষীয়ভাৱে আমি কোনো ডিচিশ্যনে ল'ব নোৱাৰোঁ কিন্তু এনেকুৱা ঘটনাবিলাকৰ মই যিখিনি কথা ক'লোঁ আপোনালোকক এনেকুৱা ঘটনাবিলাকৰ চলি থাকে দেখি আহিছোঁ নিজৰ চকু দি দেখিছোঁ এনেকুৱা ঘটনাবিলাক মই কোৱা কথাখিনি আপোনালোকৰ হয়নে নহয় একবাৰ বিচাৰ কৰি চাব যদি ইমান চৈতানি কৰিছে ইমান ধোকা দিছে নিজৰ সন্তানটোক বুকত লৈ আগবাঢ়ি যাওঁ মই আজিও সেই ভণ্টিগৰাকীক কওঁ আজিগৰাকী এছআৰ ঘৈণীয়ে বিজুমণি বৰা নেকি আজি মই সেই যদিহে মোৰ ভিডিঅ'টো পাই তেখেতে সেই ভণ্টিগৰাকীয়ে এটাই কথা যদি তোমাৰ হাজবেণ্ডে তোমাক চিট কৰিছে কিছুমান এইবিলাক চিটবিলাক কি গম পাইছেনে চইচ সন্তান থাকাৰ পিছত আমাৰ যিমান নাথাকক আমি যেনেকুৱা এগৰাকী আমি মাতৃ হোৱাৰ পিছত বেলেগ হৈ যাওঁ সকলোৱে নহয় তো যদিহে সন্তান থাকাৰ পিছত ইমানখিনি ৰিকুৱেষ্ট কৰাৰ পিছত সন্তানটোকো পাহৰিব পাৰে কিছু সময়লৈকে তেতিয়াহ'লে সেইজন মানুহৰ প্ৰতি সেইজন মানুহক বিচাৰি আপোন কৰি অনাৰ কোনো দৰকাৰ নাই নিজৰ ছোৱালীজনীক বুকুত বান্ধি লৈ নিজৰ লাইফটো ষ্টাৰ্ট কৰা আৰু এইখিনি ইয়াতে এণ্ড কৰি দিয়া ইয়াক আৰু খুচৰিও থাকিব নালাগে লাৰিও থাকিব নালাগে নিজে নিজৰ এটা লাইফ ষ্টাৰ্ট কৰা যে ছোৱালীটোক ভালকৈ পঢ়াম শুনাম নিজৰ জীৱনটো যেতিয়া গ্ৰেজুৱেলি গৈ থাকিব এটা সেটেলমেন্ট নিজে হৈ যাব যে আমি যে কিছুমান কথা ভাবে সাপোজ আমি যে ঘৰ বনোৱাৰ বিল্ডিং বনোৱাৰ কথা বহুত টকা লাগিব বুলি নহয় অকমান টকা হলে আমি যেতিয়া ফাউন্ডেশনটো বনাই লম তাৰ পিছত এটো বনাই লম সেইটো বনাই লম এনেকৈ জীৱনৰ ষ্টেপ বিলাকো আমি ষ্টাৰ্ট কৰিলে এনেকৈ গৈ থাকিব ৰৈ নাথাকে গতিকে যেহেতু বৰ্তমান তোমাৰ মাইনাজনী ইমান ডাঙৰো হোৱা নাই খা খৰচো ইমান হোৱা নাই আৰু তুমি এটা ধুনীয়াকৈ লাইফ এটা তুমি দিব পাৰা নিজক গতিকে হেতু তোমাৰ নিজৰ ব্যক্তিগত কথা আৰু সেই ব্যক্তিজনৰ প্ৰতি তোমাৰ কেনেকুৱা সেই ব্যক্তিজনৰ পৰা তুমি ইমানখিনি হোৱাৰ পিছত আতৰিব পাৰা না যদি সেই ব্যক্তিজনক তোমাৰ নহলে নহয় বা প্ৰত্যেকটো মানুহৰ প্ৰত্যেকৰে প্ৰতি অনুভৱবিলাক বেলেগ হয় গতিকে মোৰ সাজেশন আৰু এইটো সন্তানটোক বুকুত বান্ধি লৈ তুমি আগবাঢ়ি যাব লাগে এইবিলাকৰ পিছত পৰিব নালাগে এইবিলাক যোগ্য নহয় এইবিলাক তোমাৰ নিচিনা সন্তান এটাৰ বাপে হোৱাৰ যোগ্য নহয় বুজি পাইছেনে একদম শৰ্ট কথা আৰু তোমাৰ নিচিনা পত্নী এগৰাকী তোমাৰ নিচিনা সন্তান এজনৰ বাপে হোৱাৰ এইবিলাক মানুহ এনেকুৱা আজি অত সম্পৰ্ক কৰিছে কালি তত সম্পৰ্ক কৰিছে ঠিক আছে যদি পত্নী গৰাকী বহুত বদমাছ বহুত বেয়া তেতিয়ালে ফ্যামিলি মানুহক কৈ সমাজত কৈ লিগেলি কৈ ডিভোৰ্স দিয়ক ডিভোৰ্স দি কেনে বিয়া পাতে এটা বিয়া পাতে দুটা বিয়া পাতে তেতিয়া পত্নী গৰাকী নিবিচাৰি না পত্নী গৰাকী হাৰেসমেন্ট কৰাৰ উদ্দেশ্য কি এই পত্নী গৰাকীকো মানে কি হয় মেইন কথা চাকৰিটো লাগিব চাকৰিটো বাচাই ৰাখিব গতিকে এইবিলাকৰ পৰা দূৰত থাকি নিজৰ লাইফটো সেটেল কৰি মাইনাজনীক মানুহ বনোৱা চেষ্টা কৰা চেষ্টাৰ মানে ফলটো পাবাই নিশ্চয় আৰু নিজৰ জীৱনটো গ্ৰেজুৱেলি গৈ থাকা কিজানি ইয়াতকৈ কিবা আৰু বেষ্ট হয় আৰু বেটাৰ হয় আৰু কিবা এটা ভাল তোমাৰ কাৰণে ৰৈ আছে সেই কাৰণে এইটো হৈছে যেটো হৈছে হেতু একসেপ্ট কৰিব লাগিব আমি এটুটো আমি নোহোৱা কৰিব নোৱাৰো যেটো হৈছে হেতু একসেপ্ট কৰিব লাগিব কিন্তু এটো আমি মানে কি হয় কিয় হল আমাৰ লগত কিয় হল এইটো মোৰ লগত কিয় হল বুলি ভাবি বহি থাকাতকৈ আমি এইটো মোৰ লগত হৈ গৈছে এইটোক মই কেনেকে ইয়াৰ পৰা পৰিত্ৰাণ কেনেকে পাব পাৰো হেতু আমি ভাবিব লাগে আৰু হেতুৱে শেষত মই এটাই ৰিকুৱেষ্ট কৰো মতা মানুহবিলাক যেহেতু এটা সম্পৰ্কত গৈ বদমাছি কৰে যি কি নহওক কিন্তু মাইকী মানুহবিলাকে যেতিয়া এটা মাতৃয়ে ৰিকুৱেষ্ট কৰে এটলিষ্ট সেই সম্পৰ্কটো বুজিবলৈ ট্ৰাই কৰিব লাগে আৰু সেই সম্পৰ্কটো বুজি সেই মাইকী গৰাকীৰ লগত গোটেই তিনটা পাৰ্সন হৈ গল নহয় সেই তিনটা পাৰ্সনে সৰ্ট আউট কৰিব লাগে
এটা সন্তানৰ কথা আছে এটা মানুহৰ লগত তোমাৰ সম্পৰ্ক যদি 5 বছৰৰ পৰা আছে সেই সন্তানটোৰ তোমাৰ লগত এটা তোমাৰ সন্তানৰ বাপেক নহয় এগৰাকী সন্তানৰ বাপেক আৰু সেকেন্ড টাইমত যদি লৰা ছোৱালী হৈ যায় গম নাপাওতে সেইটো বেলেগ চেপ্টাৰ হৈ যাব সেইটো আকৌ সেইটোৰ ডিসিশন আমি কৈ মেলি শেষ কৰিব নোৱাৰো সেইটো পুৰা কোৰ্টে কৰিব পাৰিব সেইটো পুৰা মানে আইনগতভাৱে হ'ব লাগিব কাৰণ সেইটো এটা সন্তানৰ বাপেক হৈ গল সেইটো বেলেগ গতিকে এইখিনি আৰু মোৰ কথাখিনি আপোনালোকৰ কেনে পালে নাজানো মই মোৰ মনোভাৱখিনি আপোনালোকৰ ওচৰত ব্যক্ত কৰিছো সকলোৱে ভালে থাকক সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত থাকক আৰু ইমান যে বিলাক মানে এটা সাইড দি আমাৰ সবে কিছুমান বহুত ভিডিও বিলাক বনাই আছে কিন্তু মই ভাবো আৰু কাৰণ কি যি কোনো ঘটনা জানিবলৈ হলে আমি প্ৰত্যেকজন ব্যক্তিৰ পৰা জানিব লাগিব প্ৰত্যেকজন ব্যক্তিৰ পৰা অকলে নহয় সেই তিনিজন ব্যক্তিয়ে যদি আমাক কয় তেতিয়া কাৰণ এইজনৰ পিছত সেইজনে কিবা ক'ব সেইজনৰ পিছত সেইজনে কিবা ক'ব গতিকে আৰু মানুহৰ আৰু মোৰ ভিডিওটো যদি কিবা কৈ কুহিও যদি পাই যায় দেখিয়ে আহিছো ভিডিও বিলাক নুচোৱা নহয় চাও কেতিয়াবা মানুহৰ জীৱনত ভুল হৈ যায় নহব লগা বহুত ধৰণৰ বহু ঘটনা হৈ যায় সেইটো আমি নোহোৱা কৰিব নোৱাৰো ৰিভাৰ্স কেতিয়াও নহয় গতিকে নুবুজা ছোৱালী নহয় আগৰ পিনে চাই চিন্তি নিজৰ জীৱনটো লক্ষ্য কৰি আগৰ পিনে নিজে ষ্টেপ ললে হল সেইটোৱে আৰু সকলোৱে ভালে থাকক এইখিনি মোৰ ক'ব লগা বাই বাই টেক কেয়াৰ